নমস্কাৰ বন্ধুসকল, ষ্টুডিঅ'ত মই পংকজ দাস আৰু আপুনি চাইছে ডিম্পু আগৰৱালা ইউটিউব চেনেল। বন্ধুসকল, সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু প্ৰতিটো দিনৰ প্ৰতিটো খবৰ সকলোতকৈ আগত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে নটিফিকেশ্যন অন কৰি ৰাখিব আৰু আজিৰ খবৰকেইটা ভাল লাগিলে এটা লাইক কৰি দিব। আসুৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হয় দীপাংকৰ নাথ আৰু নতুন কমিটিৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা। আসুৰ দুলেজন অধিৱেশনস্থলীত বিষয়ববীয়া বাছনি সভাত হোৱা আলোচনা মৰ্মে দীপাংকৰ নাথক পুনৰ সভাপতি আৰু শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। আৰু আসুৰ দুলেজন অধিৱেশনৰ অন্তিম দিনা আসুৰ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণজ্যোতি গগৈয়ে। জাতিৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে গগৈয়ে আৰু পৰৱৰ্তী সময়ত লুৰিণজ্যোতি গগৈয়ে সক্ৰিয় ৰাজনীতিত যোগ দিব বুলি চলিছে চৰ্চা। আৰু সদৌ ছাত্ৰ সন্থাৰ দুলেজন অধিৱেশনত শুকুৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আসুৰ বিভিন্ন সমিতিৰ কাৰ্যালয় সদস্যৰ বয়সৰ লগতে আন কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতিনিধি সভাত। GMCHত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু গগৈৰ অৱস্থা বৰ্তমান সংকটজনক। মেকানিকেল ভেণ্টিলেশ্যনত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। নিশা তৰুণ গগৈৰ খবৰ ল'বলৈ GMCHত উপস্থিত হয় জুবিন গাৰ্গ। নিশা 1:30 বজাত GMCHত উপস্থিত হৈ গগৈৰ খবৰ লয় জুবিনে। সংবাদ মাধ্যমৰ আগত জুবিনে কয় যে তৰুণ গগৈ ছাৰক মই ভাল পাওঁ আৰু মোক খুব মৰম কৰে। আগতে আহিব বিচাৰিছিলোঁ, যদিও কৰোণাৰ বাবে আহিব পৰা নাছিলোঁ। আজি গ'লো, চালোঁ, এতিয়া ৰিকভাৰীটো যদি মেজিকেল হয় তেন্তে ভাল হ'ব। মই তেওঁক ৰাজনীতিক বুলি নাভাবোঁ, এজন ভাল মানুহ বুলি ভাবোঁ আৰু মোৰ লগত তেওঁ কেতিয়াও ৰাজনীতিৰ কথা নাপাতে, সদায় সংস্কৃতিৰ কথা, মানুহৰ কথা আদি বিভিন্ন বিষয়ত কথা পাতে। সকলোৱে প্ৰাৰ্থনা কৰক তৰুণ গগৈ ছাৰ যাতে আকৌ সুস্থ হৈ উঠে, এই মন্তব্য কৰে জুবিন গাৰ্গে। প্ৰায় 50টা দিনৰ অন্তত বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ মূল্য। যোৱা শনিবাৰৰ পৰা বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ মূল্য। শনিবাৰে প্ৰতি লিটাৰ পেট্ৰলত 15 পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছে 20 পইচাকৈ। বৃদ্ধিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি দেওবাৰে বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ মূল্য। দেওবাৰে প্ৰতি লিটাৰ পেট্ৰলত 8 পইচা, লগতে ডিজেলত 18 পৰা 20 পইচা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। আগন্তুক BTCৰ পৰিষদীয় নিৰ্বাচনত PPLলৈ মুকলি সমৰ্থনৰ কথা পুনৰবাৰ দোহাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপচিৰ মুৰব্বী দীপেন বড়োৱে। আৰু নিৰ্বাচনৰ সময়ত BTRৰ বিভিন্ন সংস্থাৰ সমন্বয় কমিটিৰ কৰ্মকৰ্তাই দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। আৰু BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত BTRৰ অধীনৰ 16টা সংগঠনৰ প্ৰতিনিধিয়ে অংশ লয়। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত প্ৰতিনিধিসকলে BTCত স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ পোষকতা কৰে। বৈঠকত এপচিৰ মুৰব্বী দীপেন বড়ো অংশ লয়। নিৰ্বাচনত যাতে কোনো হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি গৃহমন্ত্ৰীৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৰুত্ব দিবলৈ দাবী জনায় এপচিৰ মুৰব্বী দীপেন বড়োৱে। আৰু নিৰ্বাচনৰ ভোটদান আৰু ভোট গণনাৰ সময়ত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ কয় দলটোৱে। BTCত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়ত সকলোকে মাৰ্জিত ভাষাৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায় এপচিৰ মুৰব্বী দীপেন বড়োৱে। অসমৰ পৰ্যটনৰ মানচিত্ৰত নতুনকৈ সংযোজন হ'ল জামুগুৰিহাট পানপুৰ ঘাট। পৰ্যটকৰ বাবে মুকলি হ'ল পানপুৰ বনাঞ্চল। শনিবাৰৰ পৰা নতুনকৈ সংযোজন হ'ল জামুগুৰিহাটৰ পানপুৰ ঘাট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলক শনিবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰৰ উপস্থিতিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে পানপুৰ বনাঞ্চল। বৰ্তমান জীপ আৰু হাতী চাফাৰীৰ জৰিয়তে পৰ্যটকে পানপুৰ বনাঞ্চলৰ ভিতৰত থকা পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড়, হাতী, নল গাহৰি, বাঘকে ধৰি বিভিন্ন প্ৰকাৰৰ হৰিণাৰ লগতে শীতৰ আগমনৰ লগে লগে দেশ বিদেশৰ পৰা উৰি আহি বিল জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব। নৱেম্বৰ মাহত বন্ধ নহয় মাদ্ৰাছা আৰু গুৱাহাটী উচ্চতম ন্যায়ালয়ত শিক্ষা বিভাগে জনাইছে এই গুৰুত্বপূৰ্ণ কথা। 17 নৱেম্বৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰা হৈছিল। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বন্ধ হোৱাৰ ঘোষণা কৰাৰ লগে লগে শংকিত হৈ পৰিছিল একাংশ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী আৰু উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননীৰ পিছতে একাংশ শিক্ষাৰ্থী অভিভাৱকে গুৱাহাটী উচ্চতম ন্যায়ালয়ত লেখ আবেদন জাৰি কৰিছিল। আৰু চৰকাৰী পক্ষ আৰু আবেদনকাৰী পক্ষ দুয়োৰে কথা গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু উল্লেখ্য যে নৱেম্বৰ মাহত
মাহতে মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কথা কোৱা হৈছিল, কিন্তু কোনো বিকল্প ব্যৱস্থা নোহোৱা পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নহ'ব বুলি প্ৰকাশ কৰিছে শিক্ষা বিভাগে। তাৰোপৰি পৰৱৰ্তী সময়ত মাদ্ৰাছা বন্ধ কৰাৰ সম্পৰ্কত কোনো সিদ্ধান্ত ল'লে আগতীয়াকৈ অৱগত কৰিব বুলি ঘোষণা কৰিছে। উল্লেখ্য যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি। লগতে মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। মেকানিকেল ভেণ্টিলেশ্যনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অৱস্থা অতিকৈ সংকটজনক বুলি সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ICU বিভাগৰ মেকানিকেল ভেণ্টিলেশ্যনত ৰখা হৈছে তৰুণ গগৈক। কোভিড আক্ৰান্ত হৈ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। যোৱাকালি বিয়লিৰে পৰা অচেতন হৈ আছে তৰুণ গগৈ। কথা বতৰাৰ সঁহাৰি দিব পৰা নাই তৰুণ গগৈয়ে, আৰু বিশেষজ্ঞ চিকিৎসকৰ দলে পৰ্যবেক্ষণত ৰাখিছে তৰুণ গগৈ। ভোটাৰৰ খচৰাৰ তালিকাত আপোনাৰ নাম আছেনে? প্ৰকাশ পালে খচৰাৰ ভোটাৰৰ তালিকা। নামসহ আপোনাৰ অন্যান্য তথ্য পাতিসমূহৰ শুধৰণি তথা অধিক তথ্যৰ বিষয়ে জানিব বিচাৰিলে www.ceoassam.nic.in আৰু www.nvsp.in ৱেবছাইটত ক্লিক কৰক। আৰু খচৰা ভোটাৰৰ তালিকাত নাম কৰ্তন, তথ্য শুধৰণি, অভিযোগ আদিৰ বাবে সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ বাবে 15 ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব নাগৰিকে, আৰু অনলাইন বা অফলাইন দুই ধৰণে আবেদন কৰিব পাৰিব। অনলাইনৰ যোগেদি www.ceoassam.nic.in আৰু www.nvsp.in ৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু নিৰ্বাচনী পঞ্জীয়কৰ কাৰ্যালয়ৰ যোগেদি আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। অনলাইন বা অফলাইনৰ জৰিয়তে নতুনকৈ নাম পঞ্জীয়ন, তথ্য শুধৰণি, নাম কৰ্তন কৰিব পাৰিব আৰু সলনি কৰিব পাৰিব ভোটদান কেন্দ্ৰ। আৰু নাম শুধৰণিৰ বাবে প্ৰ-পত্ৰ 8 যোগে আবেদন কৰিব লাগিব, আৰু সমষ্টিৰ ভিতৰতে ঠিকনা সলনি কৰিলে প্ৰ-পত্ৰ 8 ক যোগে আবেদন কৰিব লাগিব। আৰু ভোটাৰৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰ-পত্ৰ 6 যোগে কৰিব লাগিব আবেদন। একাংশ অসাধু এজেণ্টে মন গ'লে বৃদ্ধি কৰে পাৰ্কিং ফিজ, যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে মহানগৰবাসী। কিন্তু এতিয়াৰ পৰা নোৱাৰিব মন গ'লে পাৰ্কিং ফিজ বৃদ্ধি কৰিব। এইসমূহ আহোৱাৰ পৰা মহানগৰবাসীক সকাহ দিবলৈ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে নিৰ্ধাৰণ কৰি দিলে পাৰ্কিং ফিজ। দুচকীয়া বাহন, চাৰিচকীয়া বাহন, ট্ৰাকৰ বাবে পাৰ্কিং ফিজ ফিক্স কৰা হৈছে। GMCয়ে আনকি অসাধু এজেণ্টৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে জনসাধাৰণক। 2 ঘণ্টাৰ বাবে দুচকীয়া বাহন পাৰ্ক কৰিলে 5 টকা, আৰু 2 ঘণ্টা পাৰ হোৱাৰ পিছত প্ৰতি ঘণ্টাত ভৰিব লাগিব 5 টকাকৈ। আৰু প্ৰথম 2 ঘণ্টাত চাৰিচকীয়া বাহনৰ পাৰ্কিং কৰিলে 10 টকা ভৰিব লাগিব। সেইদৰে 2 ঘণ্টা পাৰ হোৱাৰ পিছত প্ৰতি ঘণ্টাত ভৰিব লাগিব 10 টকাকৈ। একেদৰে ট্ৰাকৰ পাৰ্কিং ৰেট 20 টকা। GMCয়ে বান্ধি দিয়া নিয়ম অমান্য কৰিলে কমপ্লেইন দিয়াৰ সুবিধা প্ৰদান কৰিছে। সেইদৰে যিকোনো তথ্যৰ বাবে GMCৰ কণ্ট্ৰল ৰুমৰ 8811007000 নম্বৰত যোগাযোগ কৰিব পাৰিব। আছুৰ পৰা অৱসৰ নলোৱাৰ সিদ্ধান্ত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। প্ৰতিনিধিৰ দাবীত সাময়িকভাৱে এই সিদ্ধান্ত স্থগিত। ভট্টাচাৰ্যৰ শেষ নিশ্বাস ত্যাগ কৰালৈকে আছুৰ কাম কাজ কৰি যাব বুলি অধিৱেশনত জনায় সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। পণ্ডিত দীনদয়াল পেট্ৰলিয়াম বিশ্ববিদ্যালয়ৰ 4ৰ্থ দীক্ষান্ত সমাৰোহ সম্বোধন কৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে কৰোনাৰ বিৰুদ্ধে ভাৰতে সবল স্থিতি লৈছে। বৰ্তমান ভাৰতৰ এই বিশেষ স্থিতিত উপনীত হৈছে। এই সময়ত গা এৰাই দিলে পৰিস্থিতি ভয়ংকৰ হৈ উঠিব পাৰে। তেওঁ লগতে কয় যে চৰকাৰে হাতত লোৱা পদক্ষেপৰ জৰিয়তে আগন্তুক সময়ত ভাৰতৰ অৰ্থনৈতিক ক্ষীপ্ৰতাৰে আগবাঢ়িব। আৰু মুকেশ আম্বানীয়ে এই মন্তব্য এনে সময়ত কৰিছে যে দেশৰ কিছু কিছু প্ৰান্তত কৰোনাৰ সংক্ৰমণ আকৌ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত স্থানীয় প্ৰশাসনে আকৌ দৃঢ়তাৰে পদক্ষেপ হাতত ল'বলগীয়া হৈছে। আৰু আহমেদাবাদৰ প্ৰশাসনে এতিয়া জাৰি কৰিছে সান্ধ্য আইন। আৰু অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকেশ আম্বানীয়ে কয় যে ভাৰত এখন প্ৰাচীনতম ভূমি, যি বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল, আৰু প্ৰতিবাৰে সন্মুখীন হৈ অহা প্ৰত্যাহ্বান প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। কাৰণ আমাৰ দেশৰ জনসাধাৰণ আৰু সংস্কৃতি বিশ্বৰ ভিতৰতে অন্যান্য। সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে এতিয়া ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত ৰাজ্যৰ মুখ্য সচিবে ৰাজ্যৰ 18টা বিভাগলৈ খালী হৈ থকা পদৰ সবিশেষ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। আৰু খবৰ অনুসৰি তৃতীয় আৰু চতুৰ্থ বৰ্গত সৰ্বমুঠ 4716টা পদ খালী হৈ আছে বিভিন্ন বিভাগত। ইয়াৰ ভিতৰত তৃতীয় শ্ৰেণীৰ 170টা আৰু চতুৰ্থ শ্ৰেণীৰ 172টা পদ খালী হৈ আছে। কিন্তু এইখিনি নতুনকৈ
সৃষ্টি কৰা পদ নহয় আৰু নিৰ্বাচনৰ পূৰ্বে এতিয়া এই পদসমূহ পূৰণৰ তালিকা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে বিভিন্ন চৰকাৰী বিভাগে ইফালে বিভিন্ন পদৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰা হৈছে কিন্তু এতিয়া লক্ষণীয় হ'ব যে সঁচাকৈ ৰাজ্য চৰকাৰে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পূৰণ কৰিব নেকি এই পদ